অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰম বিভাগ আৰু চাহ জনগোষ্ঠী আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, তিনিচুকীয়াৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, মৰিয়নিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, ডক্টৰ অনুপ কুমাৰ বৰ্মন ডাঙৰীয়া, ডক্টৰ পি অশোক বাবু ডাঙৰীয়া, ডক্টৰ সিদ্ধাৰ্থ সিং ডাঙৰীয়া, ডক্টৰ লক্ষ্মণ এছ ডাঙৰীয়া, ডক্টৰ মনোজ কুমাৰ চৌধুৰী ডাঙৰীয়া, কমলজিৎ তালুকদাৰ ডাঙৰীয়া, ডক্টৰ উমেশ ফাংচু ডাঙৰীয়া, আজি এই অনুষ্ঠানত নিযুক্তি পত্ৰ সংগ্ৰহ কৰিবলৈ অহা আমাৰ নিৰ্বাচিত প্ৰাৰ্থীসকল, তেখেতসকলৰ অভিভাৱকসকল আৰু উপস্থিত সুধীবৃন্দ, আজি আমাৰ বাবে এটা আনন্দ আৰু প্ৰাপ্তিৰ দিন। যোৱা বছৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছিলে যে আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত আমি চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ যোগ্য যুৱক যুৱতীক 3% চৰকাৰী চাকৰি দিম। যেতিয়া আমি এই বিষয়ে উল্লেখ কৰিছিলো তেতিয়া বহুতৰ মনতে প্ৰশ্ন আছিলে যে ই সম্ভৱ হ'বনে নহ'ব, বা আমি ইয়াক কেনেকৈ পাম, আমি পাম নে নাপাম, পোৱাৰ প্ৰক্ৰিয়াটো কি, এনেকে বহুত প্ৰশ্ন আছিলে। লাহেকৈ আমি নিযুক্তিৰ প্ৰক্ৰিয়াত আগবাঢ়িলো। তৃতীয় বৰ্গ বুলি কওঁতে শিক্ষকৰ পৰা নাৰ্ছলৈকে, ফাৰ্মাচিষ্টৰ পৰা লেবৰেটৰী টেকনিচিয়ানলৈকে, আৰু চতুৰ্থ বৰ্গত আমাৰ আন বিভিন্ন পদৰ লোকসকলৰ বাবে আমি বাছনি পৰীক্ষা আৰম্ভ কৰিছিলো। এইবাৰ আমি কেইবাটাও পৰীক্ষা পাতিছিলো। এটা হ'ল প্ৰাথমিক বিদ্যালয়, মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, আন এটা পৰীক্ষা আছিলে হায়াৰ ছেকেণ্ডাৰী আৰু হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, তাৰ পিছত স্বাস্থ্য বিভাগৰ টেকনিকেল বা কাৰিকৰী জ্ঞান সম্পন্ন প্ৰাৰ্থীসকলৰ নিযুক্তি, আৰু শেষত গৈ আমাৰ ADRE অৰ্থাৎ অসম চৰকাৰৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি। আমি যোৱা নিৰ্বাচনৰ আগত ৰাইজক কৈছিলো যে যদি বিজেপি চৰকাৰ শাসনলৈ আহে আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। কিন্তু বৰ্তমানলৈকে আমি 1,45,449 গৰাকী প্ৰাৰ্থীক আমি নিযুক্তি দিব পাৰিলো। অৰ্থাৎ প্ৰতিশ্ৰুতি আছিল 1 লাখৰ, আমি দিলো 1,45,000। আজি আমি স্বাস্থ্য বিভাগৰ কাৰিকৰী পদত আমি 215 গৰাকী প্ৰাৰ্থীক নিযুক্তি দিম। ইয়াৰে মেডিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টত কাৰিকৰীত 88 গৰাকী আৰু অকাৰিকৰীত 28 গৰাকী, ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচত টেকনিকেল পদত 56 গৰাকী, আৰু ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰত আমি নিযুক্তি দিম 43 গৰাকী, অৰ্থাৎ ANM বাইদেউসকলে নিযুক্তি পাব। আজি আমি এই 215 গৰাকী নিযুক্তি দিয়াৰ লগে লগে আমাৰ নিযুক্তি পোৱা সফল প্ৰাৰ্থীৰ সংখ্যা 1,45,000
664 লৈ বৃদ্ধি পালে। অহা মাহৰ 10 জানুৱাৰী আৰু তাৰ এসপ্তাহৰ পিছত আমি এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। লগে লগে এই সংখ্যা 1,60,000ৰ ওচৰ পাবগৈ। ইমান ডাঙৰ নিযুক্তি আমাৰ ৰাজ্যত কেতিয়াও আগত হোৱা নাছিল বুলি ক'লে অলপ ভুল হ'ব। কল্পনা কৰিব পৰা পৰিৱেশ এটাও নাছিল। কোনেও কল্পনাও কৰা নাছিল যে 1,60,000 70,000 চাকৰি এখন চৰকাৰৰ দিনতে দিব পৰা যাব। ইয়াতে বিশেষকৈ এই বছৰ নিযুক্তি আমি যেতিয়া ঘোষণা কৰিলো যে চাহ বাগিচাৰ বাবে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত আমি 3% নিযুক্তি দিম। এতিয়ালৈকে আমি 720 গৰাকী প্ৰাৰ্থীক টি গাৰ্ডেনৰ পৰা আমি নিযুক্তি দিলো। আৰু যেতিয়া এডিআৰিত আমি আৰু 3% পাবগৈ, এই সংখ্যা 1200-1300 পাৰ হৈ যাব। আজি আমাৰ চাহ বাগিচাৰ সমাজখনে যদি এই 3% ৰিজাৰ্ভেশ্যন নাথাকিলেহেঁতেন, আজি আমি ইয়াত 216 গৰাকী বহি আছো। ইয়াৰ ভিতৰত মেক্সিমাম 20 বা 25 গৰাকীয়ে OBC হিচাপে মেৰিটত আমি চাকৰি পালো। কিন্তু আজি অসম চৰকাৰে লোৱা সিদ্ধান্তৰ বাবে আমি 214 গৰাকী প্ৰাৰ্থী অকল চাহ জনগোষ্ঠী আৰু আদিবাসী সম্প্ৰদায়ৰ পৰা আজি আমি নিযুক্তি পত্ৰ দিব পাৰো। এই বছৰ আমি আৰু এটা সিদ্ধান্ত ল'ব গৈ আছো যে অকল তৃতীয় চতুৰ্থ নহয়, এই বছৰ আমাৰ কাম চলি আছে। খুব 2 এদিনতে আমি সিদ্ধান্ত ল'ম যে অসম চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বিভাগ আমাৰ বৰ্গটো আমি চাহ জনগোষ্ঠী আৰু আদিবাসী 3% আমি ৰিজাৰ্ভেশ্যন। ইয়াৰ ফলত মেজিষ্ট্ৰেট, DSP, কলেজত প্ৰফেচাৰ, বিশ্ববিদ্যালয়ত প্ৰফেচাৰ, আমাৰ গোটেই জনগোষ্ঠীটো আৰ্থ সামাজিক দিশত এটা বিৰাট পৰিৱৰ্তন আমি দেখা পাম। আজি আমি দেখা পাম যে আজি মই নিজে জানো যে বাগিচাৰ SP বুলি ক'লে বিমল বাহাদুৰকে মানুহে জানে আৰু কোনো নাই। কিন্তু আজি যেতিয়া এই 3% ৰিজাৰ্ভেশ্যন আৰম্ভ হ'ব, 5 পৰা 7 বছৰৰ ভিতৰত প্ৰত্যেক বছৰত আমি 6জন 7জন 8জন কৰি DSP পাম, মেজিষ্ট্ৰেট পাম। আজি কলেজ, ইউনিভাৰ্চিটিত, গুৱাহাটী বিশ্ববিদ্যালয়ত চাহ বাগিচা বুলি ক'লে ভৱেন তাঁতী নামটোৱে আমাৰ মনত আহে। কিন্তু আজিৰ পৰা কেইটামান দিন পিছত আমি বিশ্ববিদ্যালয়ত এনেকুৱা আমি বহুত ভৱেন তাঁতীক দেখা পাম, যিটো যোৱা কালিলৈকে আমি কোনেও চিন্তা কৰিব পৰা নাছিলো। তৃতীয়, চতুৰ্থ, প্ৰথম, দ্বিতীয় এই চাৰিওটা আমি 3% ৰিজাৰ্ভেশ্যনৰ যিটো ব্যৱস্থা কৰিছো, ই বাগিচাৰ ল'ৰা ছোৱালীৰ মাজত পঢ়া শুনাৰ এটা পৰিৱেশ সৃষ্টি কৰিব আৰু চৰকাৰী চাকৰি পোৱাৰ লগে লগে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব। আজি আপোনালোকে জানে যে প্ৰথমবাৰৰ বাবে আমি বাগিচা 100খন হাইস্কুল স্থাপন কৰিছিলো। জানুৱাৰী মাহত আমি আৰু 100খন আমি হাইস্কুল বাগিচাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমি মুকলি কৰিলো, যাতে চাকৰি কৰিবলৈ যি যোগ্যতা লাগে, মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডাৰী পাছ, ডিগ্ৰী পাছ, এই যোগ্যতাখিনিও যাতে আমাৰ
ল'ৰা ছোৱালীয়ে আহৰণ কৰিব পাৰে। কংগ্ৰেছৰ দিনত মেডিকেলত 6টা সিট আছিল। আজি আমাৰ চাওঁতে মেডিকেলত আমি 30খন আসন ৰিজাৰ্ভেশ্যন দিছো আৰু এইবাৰ মই ইতিমধ্যে ঘোষণা কৰিছো যে প্ৰতিখন মেডিকেল কলেজত 3টা জায়গাত এতিয়া আমি 4টাকৈ ৰিজাৰ্ভেশ্যন দিম। তাহলে মেডিকেলত বছৰি পোৱা সিট এই ঘোষণা কাৰ্যকৰী হোৱাৰ লগে লগে অহা বছৰ 14টা সিট আৰু বাঢ়ি যাব। তাহলে 30 জনৰ জায়গাত 44 জন ডক্টৰ আমাৰ ল'ৰা ছোৱালীয়ে পঢ়িব পাৰিব। ঠিক সেই অনুপাতত নাৰ্ছ, লেবৰেটৰী টেকনিচিয়ান, ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ আজি যোৱা 5টা বছৰ প্ৰথমবাৰৰ বাবে চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ লোকে এটা সামাজিক ন্যায় তাক পাবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে আমি আৰু বহুতবোৰ কাম কৰিছো। আমি 44টা হোষ্টেল কৰিছো, দয়াল ৰাজ পানিকা স্বনিয়োজন আঁচনি, আৰু তাৰ লগে লগে আমি খেলা ধূলা সংস্কৃতি আমি নিজে দেখা পালো কেনেকে ঝুমুৰত বিশ্বৰ 72 জন ৰাষ্ট্ৰদূত আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত কেনেকে আমি ঝুমুৰক বিশ্ব দৰবাৰলৈ লৈ যাব পাৰিম। ঝুমুৰৰ সমান্তৰালভাৱে এতিয়া বাগিচাসমূহত আমি ঝুমুৰ প্ৰশিক্ষণ, ক্ৰীড়াৰ বাবে এতিয়াও আমাৰ ফুটবল টুৰ্ণামেণ্ট চলি আছে। খেলাৰ ক্ষেত্ৰত শিক্ষা, ক্ৰীড়া, সংস্কৃতি সকলো ক্ষেত্ৰতে আমি আজি আগবাঢ়ি গৈছো। যোৱা বিধানসভাত আমি আৰু এটা ঐতিহাসিক সিদ্ধান্ত ললো যে বাগিচাৰ লাইনৰ মাটিৰ মালিকী স্বত্ব আমি শ্ৰমিকসকলক প্ৰদান কৰোঁ। আজি প্ৰথমবাৰৰ বাবে যিসকল শ্ৰমিকে বাগিচাৰ লাইনত যুগ যুগ ধৰি বাস কৰিছিল তেওঁলোকে মাটিৰ মালিক হ'ব পাৰিব। তাৰ ফলত কোনোবা ল'ৰা ছোৱালী মেডিকেলত সিট পাইছে, পঢ়াবলৈ টকা পইচা নাই, আমি বেংকৰ লোন ল'ব পাৰিম। নিজৰ মাটি থাকিলে আমাক বেংকে লোন দিব। কোনোবা ল'ৰা ছোৱালী বাহিৰত যাব খুজিছে, মাটিডোখৰ আমি মৰ্টগেজত দি বেংকৰ পৰা আমি ঋণ লৈ পঢ়াব পঠিয়াব পাৰিম। আৰু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিত সোমাই মাটিডোখৰ ঋণমুক্ত কৰি তাতে নিজে ভাবাকৈ সুন্দৰ ঘৰ এটা নিৰ্মাণ কৰিও আমি আমাৰ দেউতা মাক আমি ৰাখিব পাৰোঁ। আজি এটা ভাবিব নোৱাৰা পৰিৱৰ্তন এটা আমাৰ সমাজত আৰম্ভ হৈছে। হাজাৰ হাজাৰ বাগিচাৰ পৰিয়ালে আজি অৰুণোদয় আঁচনি পাইছে। হাজাৰ হাজাৰ লাখ লাখ বাগিচাৰ পৰিয়ালে আজি বিভিন্ন চৰকাৰী আঁচনি পাইছে, যাতে নিজৰ শ্ৰমিকৰ বাননিৰ লগত জীৱন নিৰ্বাহ কৰিবলৈ আৰু আৰ্থিক সকাহ পাব পাৰে। মই ভাবো যে আমাৰ বাগিচাৰ সমাজখনত যি ধৰণে পৰিৱৰ্তন আহিছে, এই ধৰণে যদি নিৰন্তৰ 10টা বছৰ এই পৰিৱৰ্তন চলি থাকে, আমাৰ চাহ বাগিচাৰ সমাজখনে অসমৰ আন জাতি উপজাতিৰ লগত সমানে প্ৰতিযোগিতা কৰিব পৰা তেওঁলোকে সুবিধা পাব, আগবাঢ়ি যাব। কেপাচিটি সকলোৰে আছে, খালি সুবিধা নাছিল কাৰণে আজি আমি ইমান দিনে পিছুৱাই আছিলো। চৰকাৰে এতিয়া সকলোকে সুবিধা দিছে, সমাজে স্বীকৃতি দিছে, আৰু আজি আমি আগবাঢ়ি যাবলৈ সুযোগ পাম। কেইদিনমান আগতে আমি স্বাস্থ্য বিভাগৰ সকলোকে সামাজিকভাৱে নিযুক্তি দিছিলো। আজি আপোনালোকক বেলেগে মাতি আনি নিযুক্তি দিয়াৰ উদ্দেশ্য এটাই, যাতে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী
আজিৰ মিটিংখনৰ কথা জানিব পাৰিব কাৰণ সিদিনাখন আমি 4000 ল'ৰা ছোৱালীৰ মাজত আপোনালোক তাত থাকিলেও এই নিযুক্তিৰ কথা আমি ক'ব নোৱাৰিলো আজি আমি এইখিনি কোৱাৰ কথাৰ উদ্দেশ্য এইটোৱে যে অহাকালি বাতৰি কাকত টিভি এই নিযুক্তিৰ কথা ওলাব আপোনালোকেও সামাজিক মাধ্যমত ক'ব আৰু অহাবাৰ স্বাস্থ্য বিভাগৰ যেতিয়া আমাৰ এডভাৰটাইজ ওলাব আৰু ল'ৰা ছোৱালীয়ে চাকৰি কৰাৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰি ওলাই আহিব মই দুটা কথা আপোনালোকক কম চৰকাৰী চাকৰি কৰিম আমাৰ দায়িত্ব পালন কৰিম সিদিনাখন মই নিযুক্তি দিওঁতে আমাৰ দায়িত্বখিনিৰ বিষয়ে মই উল্লেখ কৰিছো আজি মই তাক ৰিপিট নকৰোঁ কিন্তু মই এটা কথা আপোনালোকক কম আমি যিখন গাঁৱৰ পৰা আহিছো বা যিটো বস্তিৰ পৰা আহিছো বা আমি যিখন বাগিচাৰ পৰা আহিছো সেই বাগিচাত আমি নিশ্চিতভাৱে গৈ পেলাই উঠি অহা ল'ৰা ছোৱালীখিনিক আমি কম যে চৰকাৰে আমাৰ চাকৰিৰ ব্যৱস্থা কৰিছে তোমালোকে যেন পঢ়া শুনা কৰা কোনোবাইতো ক'ব লাগিব মুখ্যমন্ত্ৰীটো প্ৰতিটো বস্তিত যাব নোৱাৰে প্ৰতিখন বাগানত যাব নোৱাৰে ফেচবুক সকলোৱে নাচায় চালে মানুহে বিশ্বাস নকৰে কাৰণ ফেচবুকত সঁচা মিছা সত্য অসত্য ইমান কথা ওলাই থাকে ল'ৰা ছোৱালীয়ে কয় এনেকে চাকৰি পায় নেকি আজি মোৰ বাবা দিনৰ পৰা কোনেও পোৱা নাই আজি ক'ৰ পৰা পাব কিন্তু যেতিয়া আপোনালোকে চাকৰি লৈ চাকৰি জইন কৰি এপইণ্টমেণ্ট লেটাৰখন লৈ গাঁৱৰ স্কুলত গৈ ক'ব যে আমি চাকৰি পালো তেতিয়াতো মানুহে বিশ্বাস কৰিব নে নাই কৰিব সেইকাৰণে এই 214 গৰাকী ল'ৰা ছোৱালীৰ দায়িত্ব যে আপোনালোকে চাকৰিত যোগদান কৰাৰ পিছত এদিন নিজৰ বাগিচাৰ বস্তিত গৈ আমি 10 জনে চাকৰি কৰিব 10 জনে উদ্যোগত যাব 10 জনে স্বনিৰ্ভৰশীল আত্মনিৰ্ভৰশীল হ'ব আমাৰ বাগিচাৰ সমাজখন লাহে লাহে বাগিচাত থাকিও বাগিচাৰ পৰা ওলাই আহিব পাৰিব আগতে বাগিচাত 2 জন ল'ৰা ছোৱালী থাকিলে মাক দেউতাকে এজনক পঢ়াব পাৰে আনজনক চোকা হলেও বাগিচাতে কাম কৰিব কয় কাৰণ যদি বাগিচাত কাম নকৰে বাগিচাৰ কোৱাৰ্টাৰটো এৰি দিব লাগিব এতিয়া সেইটো সমস্যাও নাই কোৱাৰ্টাৰৰ মালিকো আপোনালোক হ'ল গতিকে 2 জনে ডাক্তৰ হ'ব পাৰিব 2 জনে ইঞ্জিনিয়াৰ হ'ব পাৰিব 2 জনে নাৰ্ছ হ'ব পাৰিব 2 জনে লেবৰেটৰী টেকনিচিয়ান হ'ব পাৰিব আগৰ যিটো সমস্যা আছিল মাক বাপেকে ভাবিছিল যে ঘৰৰ এজনে হলেও যাতে পাত তোলা কাম কৰে যাতে বাগিচাৰ নামটো থাকে এতিয়া বাগিচাৰ মালিকেও বুজি পাব যে আমি এনেকে ধৰি ৰাখিব নোৱাৰিম যদি বাগিচাত কাম কৰাব লাগে বাহিৰত পোৱা টকাতকৈ বাগিচাত বেছি টকা দিব লাগিব তেতিয়াহে মানুহ বাগিচাত থাকিব নহলে মানুহ বাগিচাত নাথাকিব চাকৰি কৰিব ওলাই যাব তাৰ কাৰণে কিছুমান মালিকে এতিয়া কৈ আছে যে আমি আইনখনৰ বিৰুদ্ধে কেছ কৰিম অমুক কৰিম ঠিক আছে সেইবিলাক মই চম্ভালি ল'ম যেনেকে কেছ কৰে তেনেকে আমি চম্ভালি ল'ম কোনো কথা নাই কিন্তু আজি আমি কৰা সামাজিক পৰিৱৰ্তনে এটা নতুন যুগৰ সন্ধান দিছে অনাগত দিনত বাগিচাৰ মালিকবিলাকে মোক কৈছে যে ছাৰ আমিতো লেবাৰ বিচাৰি নাপাওঁ বোলো লেবাৰ কিয় বিচাৰি নাপাবি 1000 টকা ডেইলি দৰমহা দিবি লেবাৰ পাবি নহয় তাৰমানে তেওঁলোকক অকল লেবাৰে নালাগে কম দামত লেবাৰ লাগে এতিয়া চৰকাৰে এনেকুৱা কিছুমান ব্যৱস্থা ল'ব আৰম্ভ কৰিছে যে পৰিৱেশ নিজে সলনি হ'ব ৰাস্তাতে আন্দোলন কৰি
চৰকাৰে যি ধৰণে লাহে লাহে এটা সামাজিক পৰিৱৰ্তনৰ কাম আৰম্ভ কৰিছে আপোনালোকে দেখা পাব যে আজিৰ পৰা 10 বছৰ পিছত আমাৰ বাগিচাৰ সমাজখনৰ সম্পূৰ্ণ পৰিৱৰ্তন হ'ব কাৰণ বাগিচাই নিজক পৰিৱৰ্তন কৰা নাই আজি মাটিখিনি উপযুক্ত ব্যৱহাৰ কৰিলে বেছি উপাৰ্জন কৰিব পাৰে তেওঁলোকে ভাবি থাকে লেবাৰ ইমান লাভ ইমান যেনেকে আছো তেনেকে চলিম পৰিৱৰ্তন মালিকো হোৱা নাছিল শ্ৰমিক হোৱাটো কষ্টই উঠে আজি চৰকাৰে লৰা ছোৱালীক শিক্ষিত কৰি উলিয়াই অনাৰ লগে লগে সকলো নিজে নিজে পৰিৱৰ্তন হ'ব লাগিব সময়ৰ লগত সকলোৱে নিজক সজাই তুলিব লাগিব আৰু মই সেইকাৰণে অহা 10 বছৰ আমাৰ বাগিচাৰ সমাজখনৰ সম্পূৰ্ণ পৰিৱৰ্তনৰ ৰূপৰেখা মই নিশ্চিতভাৱে দেখা পাইছো আৰু আমি সফল হ'ব পাৰিম আৰু আপোনালোকে যেতিয়া আমাক সহযোগিতা কৰিব আপোনালোকৰ সফলতাৰ কথাবোৰ আমাৰ ল'ৰা ছোৱালীক ক'ব প্ৰতি ল'ৰা ছোৱালীয়ে স্কুলত আহিব মই যেতিয়া বাগিচাৰ স্কুলবিলাক আৰম্ভ হওঁতে স্কুলবিলাকত গৈছিলো যথেষ্ট বয়স হোৱা ল'ৰা ছোৱালীয়ে স্কুলত পঢ়ে তেতিয়া মই শিক্ষকবিলাকক সুধিছিলো যে ইমান বয়সৰ ল'ৰা পঢ়ি আছে এখন বাগানত মই নাম নকওঁ বিয়া হোৱা বাচ্চা থকা ল'ৰাই এডমিশ্যন লৈছে তেতিয়া তেওঁলোকে মোক কৈছিল যে স্কুল নথকাৰ কাৰণে এওঁলোকে ক্লাছ 8ত পঢ়াই এৰি দিছিল এতিয়া বাগিচাৰ স্কুল হোৱাৰ কাৰণে তেওঁলোকে আকৌ ঘূৰি আহিছে আৰু মই নিজ চকুৰে এইটো দেখা পাইছো এতিয়া 5 বছৰ হৈ গ'ল স্কুলবিলাক লাহে লাহে পৰিৱৰ্তন হৈছে মই স্কুলত যাওঁ ল'ৰা ছোৱালীৰ লগত একেলগে ভাত খাওঁ বহুত বাগিচাৰ স্কুলৰ ল'ৰা ছোৱালীক মোৰ ঘৰলৈকেও মাতিছো আৰু মই অদ্ভুত উৎসাহ দেখা পাইছো কিছুমান ছোৱালীয়ে মোক কয় মামা মোক চাইকেল এখন দি দিয়ক মই যিমান পাৰো দিবও চেষ্টা কৰো কিন্তু চাইকেলখন ফুৰিবৰ কাৰণে নোখোজে স্কুলত আহিবৰ কাৰণে ইয়ে হৈছে আটাইতকৈ ডাঙৰ পৰিৱৰ্তন মই কোনো মাছ চাইকেলখন কিয় লাগে বোলে স্কুলত আহিবৰ কাৰণে চাইকেলখন লাগে মই এইখন বাগানত নাথাকো দ্বিতীয় বাগানখনত থাকো এই পৰিৱৰ্তন বিলাকে আমাৰ সমাজখনক বহুত আগুৱাই লৈ যাব মই সকলোকে ধন্যবাদ জনাইছো আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰতিটো সংগঠনে আমাক এই দিশত সহযোগিতা কৰিছে তেখেতসকলকো মই ধন্যবাদ জনাইছো মন্ত্ৰী বিধায়কসকলকো মই ধন্যবাদ জনাইছো সকলোৱে সহযোগিতা কৰে সমস্যাবোৰ কয় আৰু সমস্যাবোৰ ক'লে সমাধানৰ ৰাস্তা ওলায় আজি আমি সকলোৱে লগ লাগি সমস্যাবিলাক সমাধানৰ ৰাস্তা উলিয়াইছো আৰু লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম এইবাৰে যেতিয়া আমি চাকৰি দিলো তেতিয়া আমি সুধিছিলো প্ৰথমতে ময়ো গম পোৱা নাছিলো যে 3% 29ৰ ভিতৰতে 100ৰ ভিতৰত তেতিয়া তেওঁলোকে মোক ক'লে 29ৰ ভিতৰত এতিয়া আমি সিদ্ধান্ত লৈছো নহয় তাক আমি 100ৰ ভিতৰত কৰিম তেতিয়া আৰু নিযুক্তিৰ সংখ্যাটো বাঢ়ি যাব এই কথাবিলাক আলোচনা কৰি থাকিলে উত্তৰবিলাক আহি থাকে মই যেতিয়া এপইণ্টমেণ্ট লেটাৰ দিছিলো মই ঘৰত কেলকুলেটৰত হিচাপ কৰো অকণমানটো 10-15 গৰাকী কম ওলায় তেতিয়া মই সুধিলো কিয় কম ওলায় বোলে নহয় ছাৰ 100ৰ ভিতৰত আমি হিচাপ কৰা নাই 29ৰ ভিতৰত এতিয়া আপোনালোকে চাব 29ৰ ভিতৰত 3% 100ৰ ভিতৰত 3% 10টামান কমি যায় এইবাৰ আমি তাকো শুদ্ধ কৰি ল'ম এনেকে আমি কামবোৰ কৰি কৰি গৈ থাকিম সকলোকে ধন্যবাদ দিছো শেষত মই সকলো মিটিঙতে এটা কথা কওঁ আজিও কওঁ আমি চাকৰি কৰিম বহুতে ভাবিব যে নহয় এতিয়া আমিতো টাউনতে থাকিব লাগিব চাকৰি পালো যেতিয়া আৰু বাগানটো আৰু ক'ত থাকিম আৰু মাজে মাজে আমাৰ বাগানৰ সংগঠনবিলাকে মোক কয় ছাৰ বাগানৰ কোঠাত চাকৰি কৰি এজন ডাক্তৰ বাগানত কাম কৰিব নোখোজে যি নহওক
বাগানৰ লগত সম্পৰ্ক আৰু বাগানৰ হস্পিটাল বাগানৰ ব্যৱস্থাত যদি আমি পোষ্টিং পাওঁ তাক কোনো বেয়া পাব নালাগে তাক আমি আদৰিব লাগে কিন্তু এটা কথা মই কওঁ যে দেউতা মাৰ প্ৰতি দায়িত্বটো যাতে কোনেও এৰি নিদিয়ে কাৰণ আমি নিজেই জানো যে আমাৰ দেউতা মায়ে আমাক কেনেকৈ ডাঙৰ কৰিছে চাহত চেনি নাখায় নিমখ মিহলি কৰি নিমখীয়া চাহ খাই পেলাই আমাক ডাঙৰ কৰিছে বাগানত পাত তোলে চালানটোত নোপোৱালৈকে চালানটোত গৈও কতো ভাল কৰি মুখখন ধোৱাৰো ব্যৱস্থা নাথাকে কেতিয়াবা প্ৰয়োজন হলে অকণমান বাথৰুমলৈকে যাওঁ তাৰো ব্যৱস্থা নাথাকে বাথৰুমত যোৱাৰ সময়ত বাথৰুমত নাযাওঁ তাৰ ফলত বেলেগ বেলেগ বেমাৰ আৰম্ভ হয় চাহত নিমখ লগাই খাওঁ ব্লাড প্ৰেছাৰ আৰম্ভ হয় ৰাতিপুৱা নোখোৱাকৈ বাগিচাত যাওঁ 5টাত যাবই লাগিব যিটো পৰিশ্ৰমে আমাক দেউতা মায়ে ডাঙৰ কৰিছে আৰু আজি আমি আহি এই পৰ্যায়লৈকে পালোহি আমাৰ দায়িত্ব এতিয়া তেওঁলোকৰ প্ৰতি বহুত বেছি হৈ পৰিল গতিকে সকলোৱে নিজৰ দেউতাক মাকৰ প্ৰতি যাতে দায়িত্ব পালন কৰে তাৰ কাৰণে মই সকলোকে অনুৰোধ কৰিম দ্বিতীয়তে আমি যিটো পৰিয়ালৰ পৰা আহিছো আমি যিখন সমাজৰ পৰা আহিছো চৰকাৰী হস্পিটালত সেইখন সমাজৰে মানুহ আহে ডিব্ৰুগড় মেডিকেল কলেজৰ ডেলিভাৰীৰ কাৰণে আটাইতকৈ বেছি পেচেণ্ট ক'ৰ পৰা আহে বাগিচাৰ পৰা আহে কাৰণ বাকীবিলাকেতো প্ৰাইভেট হস্পিটালতে যায় গতিকে আমাৰ সমাজৰ পৰা বা আমাৰ দৰে দুখীয়া নিম্ন মধ্যবিত্ত মানুহখিনিয়ে হস্পিটালত আহে তেওঁলোকৰ পৰা পেচেণ্টৰ গাৰ্জেনৰ পৰা কোনেও যাতে টকা পইচা নলওক আৰু সকলোৱে যাতে যে মোৰেই দৰে এওঁ যেনেকে কৰবাত আমি জাপানত গলো আমেৰিকাত গলো লণ্ডন গলো অসমীয়া মানুহ এজন দেখিলে মনটো ভাল লাগি যায় তেওঁ অসমীয়া ময়ো অসমীয়া তেনেকে যেতিয়া পেচেণ্ট এজন আহিব দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়াল এনেকুৱা ভাবিব লাগে যে মোৰে ঘৰখনৰ মানুহ এগৰাকী আহিছে কাৰণ আমি তেওঁলোকৰ পৰা পৃথক নহয় চাকৰি এপইণ্টমেণ্ট লেটাৰখন লোৱাৰ আগলৈকে আমাৰো অৱস্থা সেইটো এই দিনটো আমি পাহৰি যাব নালাগে আজিৰ পৰা এটা আমাৰ নতুন দিন আৰম্ভ হ'ব 5 মিনিট পিছত 10 মিনিট পিছত কিন্তু এই মুহূৰ্তলৈকে আমি যিটো সামাজিক স্তৰত আছো সেই সামাজিক স্তৰৰ মানুহখিনি যেতিয়া আমাৰ হস্পিটালত আহিব আমি আপোনজন বুলি ভাবিব লাগে আৰু তেওঁলোকক সহায় সহযোগিতা আমি পাৰ্যমানে আগবঢ়াব লাগে সকলোকে আকৌ এবাৰ অভিনন্দন জনালো সকলোকে নতুন বছৰৰ বহুত বহুত শুভকামনা জনালো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম চাহ জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত আপোনাৰ এনে বলিষ্ঠ পদক্ষেপে নিঃসন্দেহে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব সদন প্ৰতিবৃন্দ এতিয়া 5গৰাকী যোগ্য বিবেচিত প্ৰাৰ্থীক মঞ্চত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো প্ৰথমে মই যোৰহাট জিলাৰ শ্ৰীমতী ৰবীনা ৰাজুৱাৰক স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ মই স্বাস্থ্য সেৱা পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে চৰাইদেউ জিলাৰ শ্ৰীমতী বৰ্ণালী নায়কক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ একে বিভাগৰে নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে মই শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ শ্ৰীমতী জুশীলা কুণ্ডুক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো
ধন্যবাদ। এইবাৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ নিযুক্তি পত্ৰ গ্ৰহণৰ বাবে মই বাক্সা জিলাৰ শ্ৰী জোচেফ কংকাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। একে বিভাগৰে নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ এইবাৰ মই কামৰূপ মহানগৰ জিলাৰ শ্ৰী নবীন চৰেণক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ মহাশয়। মঞ্চত নিযুক্তি পত্ৰ